ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ বৰযাত্ৰীৰ নাও। মহাসংকটত যেন মহাবাহু ব্ৰহ্মপুত্ৰ। ধুবুৰীৰ ব্ৰহ্মপুত্ৰ যেন এতিয়া মৰুভূমিলৈ পৰিণত হৈছে। ব্যাহত হৈ পৰিছে যাতায়াত। সমস্যা সমাধানৰ বাবে কাতৰ আহ্বান অসম চৰকাৰলৈ। মহাসংকটত যেন ধুবুৰীৰ নৈপৰীয়া ৰাইজ। নাও বা ফেৰী যাত্ৰীৰ মাজত এতিয়া হাহাকাৰময় পৰিৱেশ। ব্যাহত হৈ পৰিছে নাও সেৱা। ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ পৰিছে বৰযাত্ৰী কঢ়িওৱা নাও যাত্ৰী। ধুবুৰী ব্ৰহ্মপুত্ৰৰ বুকু যেন শুকাই ক্ৰমান্বয়ে পৰিণত হৈছে মৰুভূমিলৈ। জনজীৱন ব্যাহত হৈ পৰিছে ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ জলেশ্বৰ, বীৰসিং জৰুৱা আৰু মানকাছাৰ সমষ্টিৰ লাখ লাখ জনসাধাৰণৰ, যাৰ বাবে এতিয়া ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণে ধুবুৰী ব্ৰহ্মপুত্ৰ বুকুত দিনে নিশাই কুঁৱলীৰ মাজতো যাত্ৰীসকলৰ সহায়ৰ বাবে দ্ৰুতগতিত চলাই গৈছে খনন কাৰ্য। সমূহ চৰবাসী ৰাইজ আছে, তেওঁলোকে এইটো ৰাস্তা দি নিতৌ অহা যোৱা কৰে। তেওঁলোকৰ সুবিধাৰ্থে এটা মেচিন নহয় আৰু দুটা তিনিটা মেচিন লগাই অতি সোনকালে যাতে আমাৰ এইখন নাৱৰ ৰাস্তাখন পানী দি যিখন আমাৰ নাও বা লঞ্চ যিখন ফেৰী যাতায়াত কৰে, এই মানুহখিনিৰ কাৰণে, যাত্ৰীসকলৰ কাৰণে, চৰৰ অসুবিধা বা বেকৱাৰ্ড এৰিয়াৰ মানুহৰ কাৰণে যাতে অতি সোনকালে আৰু দুটা তিনিটা নাও লগাই আমাৰ নাও বা ফেৰী যাতায়াতৰ সুচল ব্যৱস্থা কৰি দিয়ে। এইখিনিয়ে চৰকাৰলৈ আমাৰ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমি। ধুবুৰী জাহাজ ঘাটত এতিয়া ভাৰত বাংলাদেশ দুই ৰাষ্ট্ৰৰ মাজত নদী পথেৰে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ দিশটো অধিক সক্ৰিয় কৰাৰ উদ্দেশ্যে এতিয়া এনেদৰে দুখনকৈ ড্ৰেজাৰেৰে চলাইছে খনন কাৰ্য। আনহাতে বিজ্ঞানসন্মতভাৱে খনন কাৰ্য চলাই নদী পথৰ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ দাবী উত্থাপিত কৰিছে এইসকল ভুক্তভোগী ৰাইজে। ধুবুৰীৰ পৰা আমিনুল আহমেদৰ ৰিপৰ্ট, নেশ্যন এনি।